আজি হৈছে জানুৱাৰী মাহৰ 21 তাৰিখ আৰু মাঘ মাহৰ 7 তাৰিখ। আজি হৈছে বুধবাৰ। আজি তৃতীয়া তিথি থাকিব আৰু ধনিষ্ঠা নক্ষত্ৰ থাকিব। আজি যদি আপোনালোকে ঘৰৰ পৰা ওলোৱাৰ আগতে গ্ৰহৰ এই বিশেষ সলনিৰ বিষয়ে নাজানে, তেনেহ'লে দিনটোত এটা ডাঙৰ ভুল কৰি পস্তাব পাৰে। গতিকে আজি কেৱল এটা সাধাৰণ বুধবাৰ নহয়, জ্যোতিষ শাস্ত্ৰ মতে বুধবাৰ হ'ল বিঘ্নহৰ্তা শ্ৰী গণেশ আৰু বুদ্ধিৰ গ্ৰহ বুধৰ দিন। আজি চন্দ্ৰ আৰু বুধৰ সংযোগে সৃষ্টি কৰিছে এক দুৰ্লভ যুগৰ, যিয়ে আপোনাৰ পোনপটীয়াকৈ ব্যক্তিত্বত প্ৰভাৱ পেলাব আৰু লগতে আপোনাৰ কথা বতৰাৰ ওপৰতো প্ৰভাৱ পৰিব। গ্ৰহৰ এই খেলত আজি বিশেষকৈ 4 ৰাশিৰ ভাগ্য হীৰাৰ দৰে জিলিকি উঠিব। তেওঁলোকে যি কামত হাত দিব তাতে সফলতা পাব, কিন্তু আন 3 ৰাশিৰ বাবে সাৱধান হ'ব লাগিব, যিসকলৰ আইনী বিবাদ বা আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে আপোনাৰ ৰাশিটো এই ভাগ্যশালী বা সাৱধান হ'ব লগা ৰাশিৰ ভিতৰত আছে নেকি জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এই ভিডিঅ'টোত কেৱল আপোনাৰ ভাগ্যই চোৱা নহয়, মই আপোনালোকক দিম গণেশ দেৱতাৰ এনে এটা শক্তিশালী কিন্তু সহজ প্ৰতিকাৰ, যিয়ে আপোনালোকৰ নেতিবাচক শক্তি দূৰ কৰি আপোনাৰ ব্যক্তিত্ব আজি উন্নত কৰিব আৰু আপোনাৰ ভাগ্য উদয় কৰিব। যদিও আপোনাৰ ৰাশি আজি সাৱধান হ'ব লগা ৰাশিত থাকে, তথাপি আপুনি চিন্তা নকৰিব, কাৰণ যিবোৰ প্ৰতিকাৰ দিয়া হ'ব সেইবোৰ প্ৰতিকাৰ গ্ৰহণ কৰিলে আপুনি আজি আপোনাৰ নিজৰ ভাগ্য উদয় কৰিব পাৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মেষ ৰাশি। মেষ ৰাশিৰ আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত শুভ আৰু ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা আছে। যিহেতু চন্দ্ৰ আজি আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত অৱস্থান কৰিছে, সেয়েহে আপোনাৰ বিভিন্ন উৎসৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। মন প্ৰফুল্লিত থাকিব আৰু আত্মবিশ্বাসো বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। সহকৰ্মী বা জ্যেষ্ঠ বিষয়াৰ পৰা সহযোগিতা লাভ কৰি আজি আপুনি নতুন প্ৰকল্প আৰম্ভ কৰাৰ কথাও ভাবিব পাৰে আৰু আজিৰ দিনটো তাৰ বাবেও অনুকূল অৱস্থাত থাকিব। আৰ্থিক দিশত আজি আপোনাৰ দিনটো বিশেষভাৱে শুভ হ'ব। বকেয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন বিনিয়োগে ভৱিষ্যতে আৰু অধিক ভাল ফলাফল পোৱাৰ সম্ভাৱনা বাঢ়িছে। আয়ৰ নতুন পথো আজি মুকলি হ'ব। বন্ধুবৰ্গৰ লগত আজি সাক্ষাৎ হোৱাৰ যোগ আছে আৰু ই আপোনাৰ মানসিক শান্তি দিব। প্ৰেমৰ সম্পৰ্কত নিবিড়তা বাঢ়িব। দাম্পত্য জীৱন সুখৰ হ'ব। সন্তানৰ ফালৰ পৰা কোনো সুখবৰ পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো মোটামুটি ভালেই দেখা গৈছে। পুৰণি কোনো সৰু সুৰা সমস্যাৰ পৰা উপশম পাবৰ বাবে আজি আপোনালোকে চেষ্টা কৰিলে ভাল পাব আৰু বতৰ পৰিৱৰ্তনৰ প্ৰতি আজি সচেতন থাকিব আৰু পানী বেছিকৈ খাবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকে বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। অতি উৎসাহী হৈ কোনো সিদ্ধান্ত আজি নল'ব। যদিও দিনটো শুভ, তথাপিও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ ল'লে বেছি লাভজনক হ'ব। কথা বতৰা অলপ সংযমতা ৰক্ষা কৰি চলিব। বিশেষকৈ পৰিয়ালৰ কোনো সদস্যৰ লগত আলোচনা কৰোঁতে অলপ মৰ্যাদা বজাই ৰাখিলে আপোনাৰ দিনটো আজি সুন্দৰ হ'ব। আৰু লৰালৰিকৈ গাড়ী চলোৱাৰ পৰা আজি বিৰত থাকিব, নহ'লে ইয়াৰ ফলত আপোনাৰ আঘাত পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে প্ৰতিকাৰ হ'ব গ্ৰহৰ অশুভ প্ৰভাৱ খণ্ডন কৰিবলৈ আৰু দিনটো অধিক মংগলময় কৰিবলৈ তলৰ প্ৰতিকাৰসমূহ কৰিব পাৰে। যিহেতু আজি বুধবাৰ, ভগৱান গণেশক আৰাধনা কৰক। ওলাই যোৱাৰ আগতে গণেশক সেৱা জনালে কামত বিঘিনি নালাগে। তলৰ মন্ত্ৰটি আপোনালোকে 11 বাৰ জপ কৰি ক'ৰবাত যদি ওলায়, তেনেহ'লে আপোনাৰ বাবে আজিৰ দিনটো শুভ হ'ব। ওং গং গণপতেই নমঃ মন্ত্ৰটো জপ কৰিব। আৰু সেউজীয়া ৰঙৰ বস্তু যেনে মগুমাহ বা সেউজীয়া শাক পাচলি কোনো দৰিদ্ৰক দান কৰিলে আজি শুভ ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক হওক, আনন্দদায়ক হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকসকলৰ আজি আপোনাৰ চন্দ্ৰৰ ৰাশিৰ পৰা 10ম স্থানত অৱস্থান কৰিছে। এই স্থান কৰ্ম আৰু মান সন্মানৰ লগত জড়িত, সেয়েহে আজি আপোনাৰ ধ্যান সম্পূৰ্ণৰূপে কাম কাজ আৰু কেৰিয়াৰৰ ওপৰত থাকিব। দিনটো ব্যস্ততাৰ মাজত পাৰ হ'ব যদিও ই আপোনাক সন্তুষ্টি প্ৰদান কৰিব। কৰ্মক্ষেত্ৰত যিসকল চাকৰিজীৱী, তেওঁলোকৰ বাবে আজিৰ দিনটো অতি উত্তম। আপোনাৰ কামৰ দক্ষতাৰ বাবে উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা পাব। পদোন্নতি বা কোনো নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবেও দিনটো লাভজনক। বজাৰত আপোনাৰ প্ৰভাৱ বাঢ়িব আৰু নতুন গ্ৰাহক বা অৰ্ডাৰ পোৱাৰ সুযোগ আছে। আৰ্থিক স্থিতি মজবুত থাকিব। কৰ্মক্ষেত্ৰৰ জৰিয়তে ধন উপাৰ্জনৰ সুযোগ আহিব। কামৰ চাপ বেছি থকাৰ বাবে পৰিয়ালক আজি সময় দিয়াত অলপ অসুবিধা হ'ব পাৰে, যাৰ বাবে সৰু সুৰা ভুল বুজাবুজিৰ সৃষ্টি হ'ব। কিন্তু আপুনি সময় থাকোঁতে তেওঁলোকক যদি পৰিস্থিতিৰ বিষয়ে যদি অৱগত কৰে, তেনেহ'লে তেওঁলোকে নিশ্চয় বুজি পাব। পিতৃ বা পিতৃস্থানীয় ব্যক্তিৰ পৰা আজি বিশেষ সহযোগিতা আৰু আশীৰ্বাদ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো আজি স্বাভাৱিক।
সংগীৰ লগত মুকলিকৈ কথা পাতিলে সম্পৰ্ক ভাল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি অত্যাধিক কামৰ বোজাই আপোনাৰ মানসিক স্বাস্থ্য কিছু বিঘিনি ঘটাব পাৰে। ইয়াৰ ফলত আপোনাৰ শাৰীৰিক দিশতো বিষ অনুভৱ হ'ব। গতিকে পৰ্যাপ্ত জিৰণি লওক আৰু ব্যায়াম কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। কৰ্মক্ষেত্ৰত সফলতা পাবলৈ হ'লে অহংকাৰী নহ'ব। সহকৰ্মীৰ সৈতে ভাল ব্যৱহাৰ বজাই ৰাখিব। কামৰ ব্যস্ততা থাকিলেও সন্ধিয়া পৰিয়ালৰ লগত সময় কটোৱাৰ চেষ্টা কৰিব। আৰু কাৰোবাৰ লগত মতভেদ হ'লে নিজকে শান্ত ৰাখিব, নহ'লে অকাৰণতে শত্ৰু বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব দিনটো অধিক শুভ কৰিবলৈ আৰু বাধা আঁতৰাবলৈ আপোনালোকে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। যিহেতু আজি বুধবাৰ, বৃষ ৰাশিৰ বাবে এইটো অতি শুভ। গতিকে গৰুক কেঁচা ঘাঁহ বা পালেং শাক খাবলৈ দিয়ক। ই আপোনাৰ কামত অহা বাধা দূৰ কৰিব। ভগৱান গণেশক দুবৰি বন আৰু লাড়ু অৰ্পণ কৰক আৰু ওম নম ভগৱতে বাসুদেৱ মন্ত্ৰটো জপ কৰি বা বিষ্ণু সহস্ৰনাম আজি শুনিব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি ইতিবাচক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজি আপোনাৰ কামত সফলতা প্ৰাপ্তি হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকসকলৰ আজি আপোনালোকৰ দিনটো ভাগ্যবৰ্ধক প্ৰমাণিত হ'ব। চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা 9ম স্থানত অৱস্থান কৰিছে। ইয়াৰ ফলত আপুনি কম পৰিশ্ৰমতে বেছি সুফল পোৱাৰ সম্ভাৱনা আছে। ধৰ্মীয় কাম কাজ বা আধ্যাত্মিক বিষয়ৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। মনত শান্তি আৰু ইতিবাচক চিন্তা বিৰাজ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ ভাগ্যই আপোনাক লগ দিব। বহুদিন ধৰি ৰখি থকা যিবোৰ কাম আছিলে সেইবোৰ আজি সম্পূৰ্ণ কৰিব পাৰিব। উচ্চ শিক্ষা বা বিদেশৰ সৈতে জড়িত কামত আজি সফলতা পোৱাৰ যোগ আছে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কোনো নতুন পৰিকল্পনা কৰিব পাৰে। দূৰ ভ্ৰমণৰ জৰিয়তে ব্যৱসায়িক লাভ হোৱাৰো সম্ভাৱনা আছে। আৰ্থিক দিশ আজি সবল থাকিব। হঠাতে কোনো উৎসৰ পৰা ধন লাভ কৰি আজি আপুনি আনন্দিত হ'ব। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান বা মাংগলিক আলোচনা হ'ব পাৰে। পিতৃ বা পিতৃস্থানীয় ব্যক্তিৰ পৰা সম্পূৰ্ণ সহযোগিতা আজি পাব। প্ৰেমৰ সম্পৰ্কত গভীৰতা থাকিব। আপুনি আপোনাৰ সংগীৰ লগত কোনো ধৰ্মীয় স্থান দৰ্শনৰ বাবে যোৱাৰ পৰিকল্পনা কৰিলে আজি আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ দিশটো আজি ভালেই দেখা গৈছে। আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব। তথাপিও ভৰিৰ বিষ আদি হোৱাৰ সম্ভাৱনা আছে। গতিকে অলপ আপোনালোকে ব্যায়াম আৰু যোগাসন কৰিলে ইয়াৰ পৰা উপশম পাব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। ভাগ্য আপোনাৰ পক্ষত আছে বুলি ভাবি কামত এলাহ নকৰিব। কৰ্ম কৰিলেহে ভাগ্যই ফল দিব। অচিনাকি মানুহক অতি সোনকালে বিশ্বাস নকৰিব, বিশেষকৈ টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত। ধৰ্মীয় বা ৰাজনৈতিক বিষয়ত কাৰো লগত তৰ্কত লিপ্ত নহ'ব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান প্ৰতিকাৰো কৰিব পাৰে। মিথুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ আৰু আজি হৈছে বুধবাৰ। সেয়েহে আজি অধিক শুভ ফল পাবৰ বাবে আপোনালোকে কিছু প্ৰতিকাৰ কৰিব পাৰে। যেনে ওলাই যোৱাৰ আগতে গণেশজীক আপোনালোকে প্ৰণাম কৰিব পাৰে বা সেৱা কৰিব পাৰে আৰু ওং গং গণপতে নম মন্ত্ৰ 11 বাৰ জপ কৰি ওলালে সকলো কাম আপোনালোকৰ সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব। কোনো দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক পঢ়া শুনাৰ সামগ্ৰী যেনে কিতাপ কলম বা সেউজীয়া কাপোৰ দান কৰিলে বুধ গ্ৰহ সন্তুষ্ট হ'ব। গৰুক সেউজীয়া শাক বা ঘাঁহ খুৱাওক। ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্য সুপ্ৰসন্ন হ'ব। আজিৰ দিনটোৰ বাবে শুভ ৰং হ'ব সেউজীয়া বা নীলা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনাৰ সৌভাগ্যৰ সৃষ্টি হওক, আনন্দ আহক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি আজিৰ দিনটো আপোনাৰ বাবে সতৰ্কতা অৱলম্বন কৰা দিন হ'ব। চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা 8ম স্থানত অৱস্থান কৰিছে, যাক জ্যোতিষশাস্ত্ৰত চন্দ্ৰাষ্টম বুলি কোৱা হয়। ইয়াৰ ফলত আপুনি মানসিকভাৱে অলপ অস্থিৰ বা দুশ্চিন্তাগ্ৰস্ত অনুভৱ কৰিব পাৰে। দিনটোত ধৈৰ্য ধৰি থকাটোৱে আপোনাৰ বাবে শ্ৰেষ্ঠ হ'ব। কৰ্মক্ষেত্ৰত কামৰ হেঁচা বাঢ়িব আৰু আপোনাৰ কামত অকাৰণতে বাধা আহিব পাৰে। সহকৰ্মীৰ লগত মতভেদ হোৱাৰ সম্ভাৱনাও আছে। সেয়েহে নিজৰ কামত মন দিয়ক আৰু আনৰ কথা গুৰুত্ব নিদিব। আৰ্থিক লেনদেনত অতি সাৱধান হওক। আজি কাৰোবাক ধাৰ দিয়াৰ পৰা বিৰত থাকক, কাৰণ সেই টকা ঘূৰাই পোৱাত অসুবিধা হ'ব। অপ্ৰয়োজনীয় খৰচো আজি বৃদ্ধি পাব পাৰে। পৰিয়ালত সৰু সুৰা কথাতে ভুল বুজাবুজি হ'ব পাৰে। নিজৰ খং আৰু বচনক নিয়ন্ত্ৰণত ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত আৱেগিক নহ'ব। সংগীৰ কোনো কথাত মনত আঘাত পাব পাৰে, কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতে ভালদৰে ভাবি ল'ব। স্বাস্থ্যৰ প্ৰতি আজি বিশেষ যত্ন ল'ব লাগিব। পেটৰ সমস্যা, বদহজম বা বতৰৰ পৰিৱৰ্তনৰ ফলত হোৱা সৰু সুৰা বেমাৰে আজি আপোনাক আমনি কৰিব পাৰে। গতিকে খোৱা বোৱাত অলপ সতৰ্ক হ'বলৈ যত্ন কৰিব।
আজিৰ দিনটোৰ বাবে কিছুমান বিশেষ সাৱধানতা আপুনি অৱলম্বন কৰিব লাগিব। আজি কোনো নতুন গুৰুত্বপূৰ্ণ প্ৰকল্প বা ব্যৱসায় আৰম্ভ কৰাৰ পৰা বিৰত থাকিব। গাড়ী চলোৱাত সাৱধান হ'ব। দূৰ ভ্ৰমণ আজি পৰীক্ষা কৰাটোৱে ভাল হ'ব। যিকোনো ধৰণৰ তৰ্ক বিতৰ্ক বা আইনী ঝামেলাৰ পৰা আঁতৰি থাকক। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান প্ৰতিকাৰ আছে। যিহেতু আজি চন্দ্ৰ অষ্টম স্থানত আছে আৰু দিনটো বুধবাৰ, অশুভ প্ৰভাৱ খণ্ডন কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ আপুনি কৰিব পাৰে। চন্দ্ৰৰ অশুভ প্ৰভাৱ দূৰ কৰিবলৈ হ'লে মহাদেৱক আৰাধনা কৰক। শিৱলিংগত পানী বা কেঁচা গাখীৰ অৰ্পণ কৰক। মানসিক শান্তিৰ বাবে ওম নমঃ শিৱায় মন্ত্ৰটো 11 বাৰ জপ কৰি আপুনি ঘৰৰ পৰা ওলাবলৈ যত্ন কৰিব। চাউল, গাখীৰ বা চেনিৰ দৰে বগা বস্তু কোনো মন্দিৰত বা দৰিদ্ৰক দান কৰক। যিহেতু বুধবাৰ, কামৰ বাধা আঁতৰিবলৈ গণেশজীক স্মৰণ কৰি যাওক। ইয়াৰ ফলত আপোনাৰ কামবোৰো শুভ হ'ব। আজিৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা বা ৰূপালী আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপুনি ধৈৰ্যৰে পাৰ কৰক। আপোনাৰ দিনটো আজি শুভ হ'ব, চিন্তাৰ কোনো কাৰণ নাই। সাৱধান হৈ আপুনি দিনবোৰ আজি চলাই যাওক কামবোৰ। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাল প্ৰভাৱ থাকিব। দিনটো আজি সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। আজিৰ দিনটো সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে সুখদায়ক আৰু লাভজনক হোৱাৰ সম্ভাৱনা আছে। চন্দ্ৰ আজি আপোনাৰ ৰাশিৰ পৰা 7ম স্থানত অৱস্থান কৰিছে। এই স্থান ব্যৱসায়, জীৱনসংগী আৰু অংশীদাৰিত্ব কামৰ লগত জড়িত। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব আৰু মন প্ৰফুল্লিত থাকিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অতিশয় শুভ। বিশেষকৈ যিসকলে অংশীদাৰিত্ব ব্যৱসায় কৰে তেওঁলোকে ভাল লাভ অৰ্জন কৰিব পাৰিব। নতুন চুক্তি স্বাক্ষৰ কৰাৰ বাবে দিনটো অনুকূল হৈ আছে। চাকৰিজীৱীসকলৰ বাবে সহকৰ্মীৰ পৰা পূৰ্ণ সহযোগিতা পাব। আপোনাৰ কামৰ ধৰণ ঊৰ্ধ্বতন কৰ্তৃপক্ষক সন্তুষ্ট কৰিব। আৰ্থিক অৱস্থা আজি উন্নত হ'ব। আপোনাৰ দৈনিক উপাৰ্জন বৃদ্ধি পোৱাৰ যোগ আছে। আজি আপোনালোকে দাম্পত্য জীৱনত সুখ লাভ কৰিব আৰু সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব। আপুনি সংগীৰ পৰা কোনো ধুনীয়া উপহাৰ বা সুখবৰ লাভ কৰিব পাৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব। যিসকলে বিবাহৰ কথা ভাবি আছে তেওঁলোকৰ বাবে আজি বিবাহৰ প্ৰস্তাৱ বা কথা বতৰা আগবঢ়াৰ বাবে ভাল দিন। স্বাস্থ্য মোটামুটি ভালেই থাকিব। মানসিকভাৱে আপুনি সতেজ অনুভৱ কৰিব। অৱশ্যে প্ৰস্ৰাৱজনিত সমস্যা বা কঁকালৰ বিষত সামান্য ভুগিব পাৰে। সেয়েহে পানী বেছিকৈ খাবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপুনি কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। সিংহ ৰাশিৰ অধিপতি সূৰ্য, সেয়েহে আজি আপোনাৰ মাজত অলপ অহং ভাৱ আহিব পাৰে। সংগী বা ব্যৱসায়িক অংশীদাৰিত্বসকলৰ লগত কথা পাতোঁতে অলপ নৰ্মতা অৱলম্বন কৰিব। যিকোনো চুক্তি বা কাগজ পত্ৰ চহী কৰাৰ আগতে ভালদৰে পঢ়ি তাৰপিছতহে কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপুনি মংগলময় কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰাটো খুবেই জৰুৰী হ'ব। যিহেতু আজি বুধবাৰ, গণেশজীক আৰাধনা কৰক। গণেশক লাডু বা মোদক ভোগ লগালে সম্পৰ্ক উন্নত হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক পানী অৰ্পণ কৰক। ই আপোনাৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি কৰিব। পাৰিলে গৰুক অলপ গুড় বা ৰুটি খাবলৈ দিয়ক। ইয়াৰ দ্বাৰা দিনটো আজি সুফল লাভ কৰিব। আজিৰ বাবে আপোনাৰ লাকি ৰং হ'ব কমলা বা সোণালী আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনাৰ বাবে আনন্দদায়ক হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকসকলৰ বাবে আজিৰ দিনটো আপোনাৰ মিশ্ৰিত ফলদায়ক দিন হ'ব। কিন্তু বেছিভাগ ক্ষেত্ৰত আপুনি আজি জয়ী হ'ব। চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা 6ষ্ঠ স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত এই স্থানক শত্ৰু সন্তা যোগ বুলি কোৱা হয়। অৰ্থাৎ আপুনি আপোনাৰ বিৰোধী বা প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত বিজয় লাভ কৰিবলৈ সক্ষম হ'ব। মনত সাহস আৰু আত্মবিশ্বাস বাঢ়িব। আপোনাৰ কামত কোনোবাই বাধা দিবলৈ চেষ্টা কৰিলে বিফল হ'ব। আপোনাৰ যুক্তি আৰু বুদ্ধিমত্তাৰ জৰিয়তে আপুনি কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব পাৰিব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা বা ইণ্টাৰভিউ দিছে তেওঁলোকৰ বাবে দিনটো শুভ। পুৰণি ধাৰ বা ঋণ পৰিশোধ কৰাৰ বাবে আজি দিনটো ভাল। অৱশ্যে অকাৰণত খৰচ আজি বৃদ্ধি পাব পাৰে। সেয়েহে বাজেটৰ প্ৰতি ধ্যান দিব। পৰিয়ালত সৰু সুৰা মতভেদ হ'লে সেয়া সোনকালে সমাধান পাব। আৰু আপোনাৰ ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ ফালৰ পৰা ভাল খবৰে আপোনালোকৰ আনন্দিত আৰু লাভ কৰাৰ সম্ভাৱনা থাকিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো আজি স্বাভাৱিক অৱস্থাত থাকিব। সংগীৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'বলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি যিহেতু চন্দ্ৰ 6ষ্ঠ স্থানত আছে, সেয়েহে স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হোৱা ভাল। কাৰণ 6ষ্ঠ স্থানটো হ'ল ৰোগৰ স্থান। চকুৰ সমস্যা, চৰ্দি, কাহ বা পেটৰ অসুখে অলপ আমনি কৰিব পাৰে। বতৰৰ পৰিৱৰ্তনৰ পৰাও সাৱধানে থাকিব। আজিৰ দিনটোৰ বাবে আপুনি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি নতুনকৈ কাৰোবাৰ পৰা ধাৰ লোৱাৰ পৰা বিৰত থাকিব। যদিও আপুনি তৰ্কত জিকিব তথাপিও অকাৰণতে শক্তি খৰচ নকৰাটোৱে ভাল হ'ব। নিজৰ ভৱিষ্যত পৰিকল্পনাৰ কথা কাকো আজি নোকোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব।
কন্যা ৰাশিৰ অধিপতি বুধ আৰু আজিৰ দিনটো বুধবাৰ, সেয়েহে আজি আপোনাৰ বাবে বিশেষ কিছুমান শুভ দিন হ'ব। সেইবাবে প্ৰতিকাৰ কিছুমানো কৰিবলৈ যত্ন কৰিব। আজি আপুনি গণেশজীক 21 পাহ দুবৰি বন অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ সমস্ত বিঘিনি নাশ হ'ব। কোনো দৰিদ্ৰ লোকক বা মন্দিৰত গোটা মগু দান কৰিলে স্বাস্থ্য ভাল থাকিব। চৰাইক আপোনালোকে খাবলৈ দিলে আজি মানসিক শান্তি পাব আৰু বুধ গ্ৰহ সুফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 2। আজি আপুনি যদি সেউজীয়া ৰঙৰ কাপোৰ বা ৰুমাল ব্যৱহাৰ কৰে তথাপিও আপোনালোকে শুভ ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ সকলোবোৰ কাম সুন্দৰভাৱে হওক, বাধাহীনভাৱে হওক, সফল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতকৰ আজিৰ দিনটো আপোনাৰ বাবে সৃজনীশীল আৰু আনন্দদায়ক হ'ব। চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত অৱস্থান কৰিছে। এই স্থান বিদ্যা, বুদ্ধি আৰু সন্তানৰ লগত জড়িত। সেয়েহে আপোনাৰ মানসিক শক্তি আৰু বুদ্ধিমত্তা বৃদ্ধি পাব। কোনো নতুন কামৰ পৰিকল্পনা কৰিবলৈ আজিৰ দিনটো শ্ৰেষ্ঠ হ'ব। আপোনাৰ বুদ্ধি আৰু কৌশলৰ জৰিয়তে আজি কৰ্মক্ষেত্ৰত জটিল সমস্যা সমাধান কৰিবলৈ আপুনি সক্ষম হ'ব। যিসকল লোক কলা, সাহিত্য আৰু সৃজনীশীল কামৰ লগত জড়িত তেওঁলোকে বিশেষ সফলতা পাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও দিনটো শুভ। পঢ়া শুনাত মনোযোগ বাঢ়িব আৰু পৰীক্ষাৰ ফলাফল ভাল হোৱাৰ সম্ভাৱনা আছে। শ্বেয়াৰ বজাৰ বা আন ব্যৱসায়ত আজি যদি ধন বিনিয়োগ কৰে তেনেহ'লে লাভ হোৱাৰ সম্ভাৱনা আছে, কিন্তু খুব সাৱধানে বিনিয়োগ কৰিবলৈ যত্ন কৰিব লাগিব আৰু তথ্য সংগ্ৰহ কৰি বিনিয়োগ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো অতি ৰোমান্টিক হ'ব। নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে আৰু পুৰণি সম্পৰ্ক মজবুত হ'ব। সন্তানৰ ফালৰ পৰা কোনো সুখবৰ লাভ কৰিলে আজি আপোনালোকে গৌৰৱান্বিত হ'ব। সন্তানৰ লগত সময় কটালেও আজি আপুনি মন ভাল কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য আজি সাধাৰণতে ভালেই থাকিব, কিন্তু পঞ্চম স্থান পেটৰ লগত জড়িত, সেয়েহে গেছ বা এচিডিটিৰ সমস্যা হ'ব পাৰে। বাহিৰৰ তেলযুক্ত খাদ্য পৰিহাৰ কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। অত্যাধিক আৱেগিক হৈ কোনো সিদ্ধান্ত নল'ব। যদিও পঞ্চম স্থান আপোনাৰ লাভৰ স্থান, তথাপিও আপুনি অতি লোভ নকৰিব। জুৱা বা লটাৰী খেলৰ পৰা দূৰত্ব বজাই ৰাখিব। নিজৰ মনৰ গোপন কথা বা পৰিকল্পনা আনৰ আগত প্ৰকাশ নকৰিব। দিনটো অধিক শুভ কৰিবলৈ আজি আপুনি গ্ৰহৰ কৃপা লাভ কৰিবলৈ যত্ন কৰিব লাগিব। সেইবাবে কিছুমান উপায় বা প্ৰতিকাৰ কৰিব লাগিব। বুধবাৰ যিহেতু গণেশৰ দিন, অৰ্থাৎ আপুনি আজি গণেশজীক প্ৰসন্ন কৰিবলৈ ওং গং গণপতে নম মন্ত্ৰটো 11 বাৰ জপ কৰিব। যিহেতু পঞ্চম স্থান বিদ্যাৰ স্থান, সেয়েহে কোনো দৰিদ্ৰ শিশুক কিতাপ, পেঞ্চিল বা পঢ়া সামগ্ৰী দান কৰিলে আপোনাৰ বুদ্ধি তীক্ষ্ণ হ'ব। গৰুক সেউজীয়া শাক পাচলি বা ৰুটি খুৱাওক, ইয়াৰ দ্বাৰা আপোনাৰ আজি শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা বা পাতল নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনাৰ বাবে জ্ঞান আৰু আনন্দৰে ভৰপূৰ হওক তাৰে কামনা কৰিছোঁ। ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আপোনাৰ মিশ্ৰিত ফলাফলৰ দিন হ'ব। চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত অৱস্থান কৰিছে। এই স্থান সুখ, মাতৃ আৰু ঘৰুৱা পৰিৱেশৰ লগত জড়িত। আজি আপুনি বাহিৰৰ জগতখনলৈ ঘৰুৱা বিষয়ত বেছি মনোনিৱেশ কৰিব লগা হ'ব পাৰে। মনটো অলপ আৱেগিক বা অস্থিৰ হৈ থাকিব পাৰে, গতিকে অলপ আপোনালোকে আজি সংযমতা বজাই ৰাখি চলিবলৈ যত্ন কৰিব। কৰ্মক্ষেত্ৰত কামৰ হেঁচা থাকিব, কিন্তু ঘৰুৱা চিন্তাৰ বাবে কামত সম্পূৰ্ণ মন বহুৱাবলৈ অলপ অসুবিধা হ'ব। যিসকল লোকে ৰিয়েল ষ্টেট অৰ্থাৎ মাটি বাৰী, বাহন, কৃষিৰ লগত জড়িত তেওঁলোকৰ বাবে দিনটো লাভদায়ক হ'ব। আজি ঘৰৰ কোনো সামগ্ৰী ক্ৰয় বা গাড়ী মটৰ মেৰামতিৰ নামত অৰ্থ ব্যয় হ'ব পাৰে। অৰ্থনৈতিক লেনদেন অলপ সাৱধানে আজি কৰিবলৈ যত্ন কৰিব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি আজি বিশেষ নজৰ ৰাখিব। পৰিয়ালৰ সদস্যৰ লগত সময় কটালে আজি মানসিক শান্তি পাব। প্ৰেমৰ সম্পৰ্কত বিশ্বাস অটুট থাকিব। সৰু কথাত সন্দেহ কৰিলে সম্পৰ্কত আজি অৱনতি দেখা পাব। আজি আপোনাৰ সংগীক আৱেগক বুজিবলৈ চেষ্টা কৰাটো ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বুকুৰ বিষ, কফ বা গেছ এচিডিটিৰ সমস্যাই দেখা দিব পাৰে। মানসিক চাপ কমাবলৈ আজি যোগাসন বা প্ৰাণায়াম কৰিব পাৰে। পানীৰ পৰা আজি সাৱধানে থকাটো ভাল হ'ব। আজিৰ দিনটোৰ বাবে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি দ পানীত সাঁতোৰা বা পানীৰ ওচৰলৈ যাওঁতে সতৰ্ক হ'ব। ঘৰৰ মানুহৰ লগত অকাৰণতে তৰ্ক নকৰিব, ই মানসিক অশান্তি বঢ়াব। মাটি বাৰী সংক্ৰান্তীয় কোনো বিবাদ আজি নিষ্পত্তি কৰিবলৈ নাযাব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰো কিছু কৰিব লাগিব। চতুৰ্থ স্থানৰ চন্দ্ৰৰ নেতিবাচক প্ৰভাৱবোৰ কমাবলৈ হ'লে আৰু গ্ৰহৰ দোষ দূৰ কৰিবলৈ হ'লে ভগৱান শিৱক আৰাধনা কৰক। শিৱলিংগত পানী বা গাখীৰ ঢালিলে মানসিক শান্তি ঘূৰি আহিব। ওম চোম চমায় নমঃ অথবা ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব, ইয়াৰ দ্বাৰা মানসিক শান্তি পাব। যিহেতু বুধবাৰ, কামত সফলতাৰ বাবে গণেশজীক সেৱা কৰিব।
দৰিদ্ৰক চাউল বা গাখীৰ দান কৰিলে আজি শুভ ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনাৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ আজিৰ দিনটো আপোনাৰ বাবে উৎসাহজনক আৰু সফলতাপূৰ্ণ হ'ব। চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা 3য় স্থানত অৱস্থান কৰিছে। এই স্থান সাহস, পৰাক্ৰম আৰু যোগাযোগৰ লগত জড়িত। আজি আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব আৰু যিকোনো কঠিন কাম কৰিবলৈ আপুনি সাহস পাব। নিজৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ জৰিয়তে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। যিসকল লোক লেখা মেলা, সাংবাদিকতা, ওকালতি বা মাৰ্কেটিং ক্ষেত্ৰৰ সৈতে জড়িত তেওঁলোকে আজি বিশেষ শুভ ফল পাব। সহকৰ্মীৰ লগত থকা ভুল বুজাবুজিবোৰ আজি দূৰ হ'ব। কম দূৰত্বৰ ভ্ৰমণৰ পৰা আজি আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে। বকেয়া টকা আদায় কৰিবলৈ আজিৰ দিনটো ভাল। ভাই ভনীৰ লগত সম্পৰ্ক অতি মধুৰ হ'ব আৰু তেওঁলোকৰ পৰা আপুনি বিশেষ সহায় বা সুখবৰ পাব পাৰিব। চুবুৰীয়াৰ লগত থকা বিবাদ আজি নিষ্পত্তি হ'ব। আপোনাৰ মিঠা কথা বতৰাই সংগীক আজি আকৰ্ষিত কৰিব। ইয়াৰ ফলত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত নতুনত্ব আহিব। আজি আপুনি শাৰীৰিকভাৱে যথেষ্ট শক্তি অনুভৱ কৰিব। তথাপিও ডিঙি, কাণ আৰু হাতৰ বিষৰ লগত জড়িত কিছু কষ্ট পোৱাৰ সম্ভাৱনা আছে। গতিকে ঠাণ্ডাৰ পৰা অলপ সাৱধানে থাকিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপুনি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। সাহস ভাল আপোনাৰ, কিন্তু অতি আত্মবিশ্বাসী হৈ কাকো অপমান নকৰিব। জৰুৰী পত্ৰ বা মোবাইল ফোন সাৱধানে ৰাখিব, হেৰুৱাৰ ভয় থাকিব। বাইক বা স্কুটাৰ চলোৱাসকলে গতি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। দিনটো আৰু অধিক ফলপ্ৰসূ কৰিবলৈ কিছুমান আপোনালোকে প্ৰতিকাৰ কৰিব লাগিব। বুধবাৰৰ দিনা গণেশজীক আৰাধনা কৰিলে সকলো বাধা দূৰ হয়। ওং গং গণপতে নমঃ মন্ত্ৰটো কমেও 11 বাৰ জপ কৰিব। ধনুৰাশিৰ অধিপতি বৃহস্পতি, সেয়েহে হালধীয়া চন্দন বা হালধীয়া ফুল বিষ্ণু বা গণেশক অৰ্পণ কৰিব। পাৰিলে মন্দিৰত লাড়ু বা চানা দাইলৰ দান কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া বা সোণালী আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনাৰ সাহস আৰু পৰিশ্ৰমে আপোনাৰ সফলতাৰ শিখৰলৈ লৈ যাওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতকৰ আজিৰ দিনটো আপোনাৰ বাবে অৰ্থনৈতিকভাৱে শুভ আৰু আনন্দদায়ক হ'ব। চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা 2য় স্থানত অৱস্থান কৰিছে। এই স্থান ধন, বাণী আৰু পৰিয়ালৰ লগত জড়িত। সেয়েহে আজি আপোনাৰ আৰ্থিক দিশ শক্তিশালী হ'ব আৰু পৰিয়ালৰ লগতো ভাল সময় কটাবলৈ সময় পাব। আজি আপুনি ধন উপাৰ্জনৰ বাবে দিনটো বৰ ভাল। বকেয়া টকা ঘূৰাই পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বেংকত জমা ধনৰ পৰিমাণ বাঢ়িব। ব্যৱসায়ত লাভৰ মুখ দেখিব। যিসকল লোক বেংকিং, শিক্ষকতা, ওকালতি বা বক্তা হিচাপে কৰ্মৰত তেওঁলোকৰ বাবে আজিৰ দিনটো বিশেষ ফলদায়ক হ'ব। আপোনাৰ কথাই মানুহক আজি প্ৰভাৱিত কৰিব। ঘৰত কোনো আলহীৰ আগমন হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ সৈতে সুস্বাদু ভোজনৰ আনন্দ ল'ব পাৰিব। পাৰিবাৰিক সমস্যা সমাধানৰ বাবে আজি আলোচনা কৰিব। প্ৰেমৰ সম্পৰ্ক স্থিৰ হৈ থাকিব। সংগীৰ লগত ভৱিষ্যতৰ অৰ্থনৈতিক পৰিকল্পনা কৰিবলৈ আজি দিনটো উপযুক্ত। স্বাস্থ্য আজি মোটামুটি ভালেই থাকিব, কিন্তু 2য় স্থান মুখমণ্ডল আৰু দাঁতৰ লগত জড়িত। সেয়েহে দাঁতৰ বিষ বা চকুৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে। খোৱা বোৱাত চকু ৰাখিব, তেতিয়াহ'লে আপোনালোকৰ স্বাস্থ্য আজি ভাল হৈ থাকিব। আজিৰ দিনটোত আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব। যদিও আপোনাৰ কথা মানুহে শুনিব, তথাপিও খঙত কটু বাক্য ব্যৱহাৰ নকৰিব। আপোনাৰ তিতা কথাই আপোন মানুহক আজি দূৰ কৰিব পাৰে। অত্যাধিক মছলাযুক্ত বা বাহিৰৰ খাদ্য আজি পৰিহাৰ কৰি চলক আৰু মিছা কথা কোৱাৰ পৰা বিৰত থাকিব, নহ'লে ই আপোনাৰ বিশ্বাসযোগ্যতা নষ্ট কৰিব। আজিৰ দিনটোৰ বাবে প্ৰতিকাৰ আপুনি কিছু কৰিব লাগিব। মকৰ ৰাশিৰ অধিপতি শনি আৰু আজি বুধবাৰ। বুধ আৰু শনিৰ মাজত মিত্ৰতা আছে। দিনটো শুভ কৰিবলৈ কিছুমান কাম কৰিব পাৰে। ভগৱান গণেশক দুবৰি বন বা গুড় অৰ্পণ কৰক। ই আপোনাৰ ধন সঞ্চয়ত সহায় কৰিব। তুলসী পাতেৰে ভগৱান বিষ্ণু বা কৃষ্ণক সেৱা কৰক। কোনো দৰিদ্ৰ লোকক কলা তিল বা কলা কাপোৰ দান কৰিলে শনিদেৱ আজি সন্তুষ্ট হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনাৰ বাবে সমৃদ্ধিশালী হওক, সুখৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতকৰ আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু শুভ। যিহেতু চন্দ্ৰ আজি আপোনাৰ নিজৰ ৰাশিতে অৰ্থাৎ 1ম স্থানত অৱস্থান কৰিছে, সেয়েহে আজি আপোনাৰ মন প্ৰফুল্লিত থাকিব আৰু আপোনাৰ ব্যক্তিত্বৰ আকৰ্ষণ বাঢ়িব। জ্যোতিষত ইয়াক চন্দ্ৰ শুদ্ধি বুলিও ধৰা হয়, যাৰ ফলত আপুনি সুস্বাদু ভোজন আৰু উত্তম বস্ত্ৰ লাভ কৰাৰ যোগ আছে। আপোনাৰ আত্মবিশ্বাস আজি তুংগত থাকিব। আপুনি যিকোনো কাম উদ্যমেৰে আৰম্ভ কৰিব পাৰিব আৰু তাত সফলতা পাব।
আপোনাৰ কৰ্মশৈলীও আজি জ্যেষ্ঠ বিষয়ক আকৰ্ষিত কৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। নতুন কোনো পৰিকল্পনা বা সিদ্ধান্ত ল'বলৈ আজিৰ দিনটো উপযুক্ত। আৰ্থিক দিশত দিনটো স্বাভাৱিক অৱস্থাত থাকিব। নিজৰ বাবে বা সাজ পোছাকৰ বাবে কিছু ধন খৰচ হ'ব পাৰে, যিয়ে আপোনাক আনন্দ দিব। পতি পত্নীৰ মাজত প্ৰেম আৰু বুজাবুজি বাঢ়িব। পাৰিবাৰিক সুখ শান্তি বিৰাজ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো বৰ ৰোমান্টিক হ'ব। আপোনাৰ আৱেগপ্ৰৱণ স্বভাৱে সংগীক আপোন কৰি ল'বলৈ আজি সক্ষম কৰাব। স্বাস্থ্য সাধাৰণতে আজি ভালেই থাকিব। আপুনি শাৰীৰিক আৰু মানসিকভাৱে সতেজ অনুভৱ কৰিব। তথাপিও চন্দ্ৰৰ প্ৰভাৱৰ বাবে অলপ ঠাণ্ডা লগা বা কফজনিত সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। আজিৰ দিনটোত আপুনি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। মনটো কেতিয়াবা অকাৰণতে চঞ্চল হ'ব পাৰে, গতিকে ধীৰ স্থিৰ হৈ সিদ্ধান্ত ল'ব। আত্মবিশ্বাস ভাল, কিন্তু তাক অহংকাৰলৈ ৰূপান্তৰিত হ'ব নিদিব। দিনটোত অলপ এলেহুৱা ভাৱ আহিব পাৰে। তাক যদি গাত লগায় তেনেহ'লে কামৰ ক্ষতি হ'ব পাৰে। কুম্ভ ৰাশিৰ অধিপতি শনি আৰু আজিৰ দিনৰ গ্ৰহ বুধ। চন্দ্ৰ আপোনাৰ ৰাশিত আছে। দিনটো অধিক শুভ কৰিবলৈ হ'লে কিছুমান আপোনালোকে প্ৰতিকাৰ কৰিব লাগিব। চন্দ্ৰৰ সুফল পাবলৈ হ'লে মন শান্ত ৰাখিবলৈ মহাদেৱক পানী বা গাখীৰ অৰ্পণ কৰক। বুধবাৰৰ দিনা গণেশক আৰাধনা কৰিলে বুদ্ধিমত্তা বাঢ়িব। আৰু ওং কং গণপতে নম মন্ত্ৰটো 11 বাৰ জপ কৰি ওলাব। কোনো দৰিদ্ৰক বা মন্দিৰত বগা বস্তু যেনে চাউল, চেনি, গাখীৰ দান কৰিলে শুভ ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনাৰ বাবে আনন্দময় হওক, সফল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজিৰ দিনটো আপোনাৰ বাবে খৰচ আৰু ভ্ৰমণৰ দিন হ'ব পাৰে। চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত এই স্থানক ব্যয় স্থান বুলি কোৱা হয়। সেয়েহে আজি অকাৰণত আপোনাৰ খৰচ বৃদ্ধি পাব পাৰে আৰু মনত অলপ দুশ্চিন্তা বা অৱসাদ আহিব পাৰে। আজি টকা পইচাৰ লেনদেনত খুব সাৱধান হ'ব। হাতৰ পৰা ধন ওলাই যোৱাৰ যোগ আছে। অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ পৰা বিৰত থাকিব, নহ'লে মাহৰ শেষত আৰ্থিক নাটনি হ'ব পাৰে। কৰ্মক্ষেত্ৰত কামৰ বাবে দূৰ স্থানলৈ যাব লগা হ'ব পাৰে। কামত অলপ বিলম্ব বা বাধা আহিব পাৰে, গতিকে ধৈৰ্য ধৰিব। বিদেশৰ সৈতে জড়িত কাম বা আমদানি ৰপ্তানি ব্যৱসায়ৰ বাবে দিনটো শুভ। পৰিয়ালত কোনো সদস্যৰ স্বাস্থ্যৰ বাবে চিন্তিত হ'ব পাৰে বা চিকিৎসালয়লৈও যাব লগা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত দূৰত্ব বাঢ়িব। সংগীৰ লগত যোগাযোগত সমস্যা হ'ব পাৰে। আৱেগিক নহৈ বাস্তৱক আজি মানি ল'বলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ প্ৰতি আজি বিশেষ যত্ন ল'ব। চকুৰ সমস্যা, ভৰিৰ বিষ বা টোপনি নহাৰ দৰে সমস্যা আজি আপুনি কৰিব পাৰে। পৰ্যাপ্ত জিৰণি লোৱাটো আজি জৰুৰী হ'ব আপোনাৰ বাবে। আজিৰ দিনটোৰ বাবে আপুনি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপুনি খৰচৰ মাত্ৰা অলপ কমাবলৈ যত্ন কৰিব, নহ'লে আপোনাৰ টকাৰ ক্ষেত্ৰত অলপ সাৱধান নহ'লে আজি সমস্যাৰ সৃষ্টি হ'ব। কোনো ধৰণৰ বেআইনী কাম বা ৰিস্কি থকা কামত আগ্ৰহ প্ৰকাশ নকৰিব, তাৰ পৰা আঁতৰি থাকিব। খোজ কাঢ়োঁতে, চিৰি বগাওঁতে সাৱধান হ'ব। ভৰিত আঘাত পোৱাৰ সম্ভাৱনা আছে। গতিকে আজিৰ দিনটোত আপোনালোকে কিছুমান প্ৰতিকাৰ কৰিলে আপোনাৰ এইবোৰ অশুভ প্ৰভাৱ নাইকিয়া হ'ব। দ্বাদশ চন্দ্ৰ অশুভ প্ৰভাৱ দূৰ কৰিবলৈ হ'লে মীন ৰাশিৰ জাতক জাতিকাসকলে বৃহস্পতিক সন্তুষ্ট কৰিবলৈ যত্ন কৰিব লাগিব। চন্দ্ৰৰ দোষ নিবাৰণৰ বাবে শিৱ মন্দিৰত গৈ পানী বা গাখীৰ ঢালিব আৰু ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি আপোনালোকে আজি মানসিক শান্তি পাব। মীন ৰাশিৰ অধিপতি বৃহস্পতি হোৱাৰ বাবে ভগৱান বিষ্ণুক হালধীয়া ফুল বা চন্দন অৰ্পণ কৰক। কোনো দৰিদ্ৰক হালধীয়া বস্তু যেনে কল বা চানা দাইল বা বগা বস্তু দান কৰিলে গ্ৰহৰ কুপ্ৰভাৱ কমিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপুনি ধৈৰ্যৰে সকলোবোৰ কাম কৰিব, সাৱধানে চলা ফিৰা কৰিব। সন্ধিয়াৰ পাছত পৰিস্থিতি আপোনাৰ উন্নত হ'ব আৰু দিনটো আপোনাৰ মংগলময় হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব। ধন্যবাদ।